এতিয়া ৰাজ্যৰ চাৰিদিশে বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। এইবাৰ ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিজবিহালী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৱাৰ্ড সদস্যা প্ৰাৰ্থী হিচাপে পৰিস্মিতা দাসে অটোৰিক্সা চিহ্নত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইতিমধ্যে নিজবিহালী গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডত ৰাইজৰ কাষলৈ গৈ প্ৰতি ঘৰে ঘৰে পৰিস্মিতাই চলাইছে নিৰ্বাচনী প্ৰচাৰ। হয়, আমি নিজবিহালী গাঁও পঞ্চায়ত অন্তৰ্গত আজি ১ নং ৱাৰ্ডত আহিছোঁ। কাউন্সিলৰক লগত লৈ আহিছোঁ। এওঁ হয় কাউন্সিলৰ, এওঁ ১ নং ৱাৰ্ডৰ সদস্য। এবাৰ আমি বিজেপিৰ পৰা প্ৰাৰ্থিত্ব দিছোঁ। গতিকে আমি দলে মলে আজি ইয়াত মিটিং এটা কৰিলোঁ। এতিয়া ৰাইজ ঘৰে ঘৰে প্ৰচাৰ অভিযানত যাব। ভাৰতীয় জনতা পাৰ্টিৰ চেতন গৌতম আমাৰ বটেমাৰী পঞ্চায়তৰ পৰা উঠিছে, তেওঁ ZPC, আৰু বিহালী আঞ্চলিক সদস্য বিৰাজ নেওপানে, পৰিস্মিতা দাস ৱাৰ্ড সদস্য ১ নং ৱাৰ্ডত। গতিকে আমি সকলো দলৰ কাৰ্যকৰ্তাই আজি গোটেই ১ নং ৱাৰ্ডটো প্ৰচাৰ অভিযানত যাবলৈ ওলাইছোঁ। ধন্যবাদ। নিউজ ডেস্ক মহাজ্যোতি 24 লাইভ।